হাই ফ্ৰেণ্ড, আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ পেলাই আহিছোঁ। খেতিৰ লগতে মই ঘৰ বনোৱাৰ কামবিলাকো কৰোঁ, যিহেতু মই এজন মিস্ত্ৰী হয়। ঘৰটো কি ধৰণে বনাইছোঁ তাৰে অলপ আপোনালোকক দেখাওঁ। এই ছাইডটো হৈছে ফ্ৰণ্ট ছাইড। এই ফ্ৰণ্ট ছাইডে দুখন দৰ্জা লিখীয়া দেখা পাইছে। দৰ্জাৰ দুখন নহয়, এখনেই হ'ব। এই কমকৈ জেগাখিনি দেখা পাইছে, সেইখিনি এটা আলমাৰী হ'ব। সেই আলমাৰীৰ কাৰণে জেগাখিনি ৰাখি দিয়া হৈছে। ফ্ৰণ্ট ছাইডে এখন বাৰান্দাও হ'ব। বাৰান্দাখন এতিয়ালৈকে বনা হোৱা নাই। এই ছাইডটো হৈছে আপোনাৰ পূব ছাইড। মেইন ঘৰটো ফ্ৰণ্ট ছাইডটো হৈছে উত্তৰমুখীয়া। এই সোমাই পেলাই এই ৰুমটো হয় ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমৰ চাইজ আছে 13x14। ড্ৰয়িং ৰুমৰ পৰা সোমাই হল ৰুম। হল ৰুমটোৰ চাইজ আছে 24x13। হল ৰুমৰ লগত এটেচ আছে কিচেন। কিচেনৰ চাইজ আছে 8x13। এইখিনিতে এটা বেডৰুম। বেডৰুমৰ চাইজ আছে 13x14। আৰু এইখিনিতে এটা আছে বেডৰুম 12x13। এইটো এটা কৰিডৰ। কৰিডৰটো আছে 4.5 ফুট। এইখিনিতে আছে লেট্ৰিন, বাথৰুম, টয়লেট গোটেইখিনি আছে। আৰু এটা ৰুম আছে, চাইজটো সৰু, কিন্তু এইটো ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰিব। ৰুমটোৰ চাইজ আছে 10x12। এইটো বেক চাইড হয়। থেংক ইউ।